মালিও নুঠিবা কদমে কদমৰ চনকা ডালে তুমি ডালত উঠিলে জানো ভাগি পৰিলে ঐ ৰাধাই পাব জানো ভালে বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে এ বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম ৰাম তুমি ডালত উঠিলে জানো ভাগি পৰিলে ঐ ৰাধাই পাব জানো ভালে বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম ৰাম বৃন্দাবনে বনে ফুৰে নাৰায়ণে বৃন্দাবনে বনে ফুৰে নাৰায়ণে ঐ মাথাৰে ময়ূৰৰ পাখি বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম ৰাম তুমি ডালত উঠিলে জানো ভাগি পৰিলে ঐ ৰাধাই পাব জানো ভালে বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম গাৱে পীত বস্ত্ৰ দেখিবি মোহিত গাৱে পীত বস্ত্ৰ দেখিবি মোহিত ঐ মুখে মনোহৰৰ হাঁহিব নমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম ৰাম তুমি ডালত উঠিলে জানো ভাগি পৰিলে ঐ ৰাধাই পাব জানো ভালে বনমালিও নুঠিবা কদমে কদমৰ চনকা ডালে ৰাম ৰাম এবাৰ কৃষ্ণই ৰাধাক কৈছে ও ৰাধা সুন্দৰী কাষে চপাই দিলো নাৱে ৰাধা সুন্দৰী আহা মথুৰালৈ যাওঁ এ ৰাধা সুন্দৰী কাষে চপাই দিলো নাৱে ৰাধা সুন্দৰী আহা মথুৰালৈ যাওঁ এই ৰাম যমুনা তীৰতে কানাই বহি আছে যমুনা তীৰতে কানাই বহি আছে মাথাৰে মুকলি চুলি ৰাধা সুন্দৰী আহা মথুৰালৈ যা এ ৰাধা সুন্দৰী কাষে চপাই দিলো নাৱে ৰাধা সুন্দৰী আহা মথুৰালৈ যা বান্ধৱ কৃষ্ণ এবাৰ ৰাধাই কানাইক কৈছে
কানাই ঐ কাষে চপাই দিয়া নাও কানাই ঐ কাষে চপাই দিয়া নাও বেলি ডুবি যাব দুগ্ধ শুকাই যাব বেলি ডুবি যাব দুগ্ধ শুকাই যাব মথুৰাত ভাগিব হাতে ঐ কানাই ঐ কাষে চপাই দিয়া নাও কানাই ঐ কাষে চপাই দিয়া নাও বেলি ডুবি যাব দুগ্ধ শুকাই যাব বেলি ডুবি যাব দুগ্ধ শুকাই যাব মথুৰাত ভাগিব হাতে ঐ কানাই ঐ কাষে চপাই দিয়া নাও চৈধ্য ইন্দ্ৰিয় ভৈলা হিমলুৰ খুটা চৈধ্য ইন্দ্ৰিয় ভৈলা হিমলুৰ খুটা শিউলৰ ফৰ কৰে ঐ কানাই ঐ কাষে চপাই দিয়া নাও কানাই ঐ কাষে চপাই দিয়া নাও বেলি ডুবি যাব দুগ্ধ শুকাই যাব বেলি ডুবি যাব দুগ্ধ শুকাই যাব মথুৰাত ভাগিব হাতে ঐ কানাই ঐ কাষে চপাই দিয়া নাও কানাই ঐ কাষে চপাই দিয়া নাও কানাই ঐ কাষে চপাই দিয়া নাও আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে